Hello everyone and welcome back to my channel. I hope সকলো ভালে আছে আমিও ভালে আছো আজি আপোনালোকৰ আগত বহুত পুৰণি ভিডিও এটা শেয়াৰ কৰিবলৈ ওলাইছো বহুত আগতে ভিডিও এটা কৰি থোৱা হেতু মোৰ গ্যালাৰীত পৰি আছিল সো ভাবিলো হেতুকে আপলোড দিও ভিডিও মই তেনেকে বহুত বনাইছিলো কিন্তু মানে বহুতো ভিডিও মানে তেনেকে গ্যালাৰীত ৰৈ গল আৰু মানে আপলোড কৰা হোৱা নাছিলে সো ভাবিলো আজি এটা আগৰ পুৰণি ভিডিও এটাকে দিও তেতিয়া আমি ঘৰতে আছিলো আৰু তেতিয়া মানে লৰাটো বয়স প্ৰায় 6 মাহ মান হ'ব সাগে আৰু এইকন সময় হৈছে ৰাতিপুৱা যেহেতু কাম বহুত থাকে আৰু তাৰ মাজতে লাইট গৈছিলে লাইট যাওতে মানে লৰাটো খাৰ পোৱা নিচিনা হৈছিল আৰু আকৌ আহিলে বাৰু লৰাটো শুই থাকোতে মই গুটে কাম বন যিমান জিউজত থাকে সব কৰি লৈছো আৰু কামখিনি কৰাৰ পিছতহে মানে অলপ পিছতে লৰাটো খাৰ পায় আৰু ইফালে যিমান জিউজত কাম থাকে মই হে লৰাটো ফুলেহে কাম কৰিব পাৰো আইফলে দেখিছে আপোনালোকক মই নমস্কাৰ দিছো আৰু স্বাগতম জনাইছো মোৰ নতুন ভিডিওটোলৈ আৰু এয়া দৈনন্দিন জীৱনৰ ৰাতিপুৱাৰ ৰুটিনটো মোৰ এনেকুৱাই হয় আৰু ঘৰত থাকোতেও এনেকুৱা হৈছিল আৰু এতিয়াও তেনেকুৱাই আৰু এইফালে দেখিছে লৰাটো শুই আছে আগতে মই এখন বিছনা ঠিক কৰিলে হেখনত শুৱাই দিও হেখন বিছনা ঠিক কৰিলে এফালে শুৱাই দিও আৰু এফালে গুটে কাম মোৰ হৈ গল আৰু হিখাৰ পাই থাকিলে মই তাক লৈ থাকিব লাগে কাম বন একো নহয় সো শুই থাকোতে কৰি মেলি লৈছো সব এতিয়া আকৌ হিখাৰ পালে মাজতে কাম বন কৰি মেলি হোৱা পিছতে আৰু খাৰ পাওতে তাৰ মানে গাখি খোৱা সময় হৈ গৈছিল আৰু প্ৰায় মতাক আগতে বটল ফিডে কৰাও এতিয়াও বটল ফিডে কৰাই থাকো কাৰণ যেহেতু ডেলিভাৰী সময় মোৰ প্ৰবলেম এটা হৈছিল আৰু হেতু কাৰণে মানে তাক তেতিয়াৰ পৰাই মই বটল ফিডে কৰোৱা হলো আৰু বটল ফিডটো একচুয়ালি বেয়া নহয় মই বহুতখিনি মানে অনলাইন ৰিসাৰ্চ কৰিও চালো আৰু বহুত মানুহৰ পৰা গমো পাইছো সো বটল ফিডটো আৰু ব্ৰেষ্ট ফিডিংটো প্ৰায় সেম কিন্তু ব্ৰেষ্ট ফিডিং নিচিনা হ'ব নোৱাৰে আৰু ৰাতিপুৱা ভাগৰ পিছত আৰু তেনেকে মই ভিডিও নবনালোই কাৰণ লৰাটো লগতে ইফাল কৰি মেৰি ফুৰা হয় ভাত বনোৱা ইটো হিটো কৰা আৰু আবেলি হৈ গৈছিল ডেটা ঘৰত নাছিল হেদিনা আৰু হে মেকুইকিটা যে দেখিছে হেকিটা আমাৰ কেদিন মানৰ আগতে নখোৱা পাতিছিল নখোৱা পাতোতে আমাৰ ঘৰত যোনজন লৰাই কাম কৰে পথাৰৰ কাম বিলাক চাই হেজনে মানে গাঁও মূৰত এৰি থৈ আহিছিল কিন্তু তাৰ পিছতে দুদিন মানৰ পিছতে মানে মাকে যেহেতু চিনি পায় ৰাস্তা পদুলি বিলাক হেতু কাৰণে এটাকে গুটে পোৱালিকিটা লৈ আহিলে সো আজি ৰাতি হাজত আমি বনৰীয়া চৰাই এটা খাম মানুহজনক মানে তেওঁ ষ্টুডেন্ট এটাই গিফট কৰিছিল সো হেতুকে সো হে বনৰীয়া চৰাইটো হৈছে মানে হেই এটো কি বুলি কয় পানী কাউৰী জন্তু প্ৰথমতে আমি ভাবিছিলো নেখায় নেকি ৰাসল দুই এজন মানুহক খুটপোছ কৰাৰ পিছতহে গম পাইছো সো এজ ইউজুৱেল যোনবিলাক মছলা পাতি লোৱা হয় হেবিলাকে লৈছো আৰু যেনেকে মাংস বনাই ইফালে ভাত বহাই দিলো আৰু এইয়া হৈছে মাংস এইকনে ওলাইছে এটাই চৰাই ইমানখিনি ওলাল এতিয়া মাংস বনাবৰ কাৰণে মই ইফালে কেৰাহী উঠাই দিলো আৰু ইফালে তেল দিছো তেল গৰম হোৱাৰ পাছতে ইয়াত মই দি দিছো শুকান জলকীয়া দুটা শুকান জলকীয়াৰ পিছতে দিছো পিয়াজখিনি মই ধুনিয়াকে ভাজি লম ভাজি লোৱাৰ পিছতে ইয়াত দি দিম আদা নহৰু আৰু ইফালে জালুক জিৰাৰ যোনটো পেষ্ট হেতু দি দিছো দি পেলাই আকৌ অলপ সময় লৰাই লৈ ধুনিয়াকে লৰাই লোৱাৰ পিছত যেতিয়া তেলটো অকমান উঠি আহে তেনেকুৱা সময়ত মই দিছো হালধি নিমখ আৰু এটো দিছো আপোনাৰ যোনটো চিকেন মছলাটো হেতু দি দিছো তাৰ পিছত আকৌ ধুনিয়াকে এখিনি লৰাই লব লাগিব লৰাই লোৱাৰ পাছতে হেয়া দেখিছে তেলখিনি উঠি অহা পিছতে আপোনাক ইয়াত দিম মই
আলুখিনি মানে যেহেতু চৰাই মাংস অকণমানহে ওলাইছে আৰু সেইখিনি সিজোতে বেছি সময় নালাগিব, সেইকাৰণে ভাবিলোঁ আলুখিনি আগতীয়াকৈ দি দিওঁ। তাৰপিছতে মই দিছোঁ এয়া মাংসখিনি দিয়াৰ পিছতে আকৌ ভালকৈ লৰাই মেলি থৈ দিছোঁ। তাৰপিছত দেখিছে এইখিনি মছলা আৰু মছলাখিনি থৈ দিম আৰু এইটো পিঁয়াজ এটাও ৰৈ গ'ল। আৰু এতিয়া মই ইয়াত কৈ আছিলোঁ যে আমি যোনদিনা সেইটো বনৰীয়া চৰাইটো খাইছিলোঁ সেইদিনাই একেদিনাই আমাৰ গাঁৱতে মানে এনেকৈ পাৰ পৰিছিলে কাৰোবাৰ চোতালত। চ' সেয়াও ধৰি থৈছিল, তেওঁ বন্ধু এজনে মানে এযোৰা ধৰি থৈছিলে আৰু তেওঁ গম পাইছিলে মোৰ বহুত সেইকেইদিনত মানে বহুত কাহ চৰ্দি জ্বৰ বহুত হৈ আছিলে আৰু সেইটো কাৰণে মানে পাৰ খাম বুলি ভাবিছিলোঁ। চ' সেইটো কাৰণে বন্ধুজনে ধৰি থৈছিল। এইকেইটা পাৰ থোৱা হৈছে, এয়া পাচিটোৰ তলতে থোৱা হৈছে পাৰকেইটা এনেকৈ থৈ দিছোঁ আৰু ভিতৰত মানে চাউল তাউল দি আৰু এইফালে আপোনালোকৰ লগত কথা পাতি থাকোঁতেই মোৰ এইখিনি মাংস সিজিলে। তাত মই পানী চানী অলৰেডি দি দিছিলোঁ তাৰ মাজতে এবাৰ আহি লৈ, আৰু এইখিনি ধুনীয়াকৈ হৈ গৈছে খাব পৰা। আৰু জোলটো আমি মানে বহুত বেছি জোল নিদিওঁ, মানে পানী বহুত বেছি নিদিওঁ, জোখৰ অকণমান থপথপীয়াকৈ বনাওঁ যাতে অকণমান ভাতৰ লগত যাতে গ্ৰেভি টাইপৰ কৰোঁ, যাতে অকণমান সানি খাব পাৰোঁ। কিন্তু একদম হেলহেলীয়া পানী দি পেলাই তেনেকৈ নবনাওঁ, বেয়া লাগে খাই। মাংসৰ যোনটো একজেক্ট যোনটো টেষ্ট সেইটোও নাইকিয়া হৈ যায়। চ' এইফালে হৈ গ'ল মাংস ৰেডি। এইখিনি এতিয়া খাব লাগে ভাতৰ লগত ধুনীয়াকৈ। আৰু দেখিছে তেলটো ইফালে ওপৰত উঠি আহিছে আৰু মাংসখিনি বহুত ধুনীয়াকৈ সিজিছিল আৰু খাবলৈকো বহুত টেষ্টি হৈছিলে। এয়া মোক মাংস দেখাই দিছোঁ আপোনালোকক মাংসখিনি। চ' এতিয়া ভাত খাই লওঁগৈ আমি গোটেইকেইজনী। আমি পানী খাই হৈ গ'ল। এতিয়া সেয়া ইয়াক জলপান অকণ খুৱাই দিওঁ। জলপান খাই আৰু তাৰপিছত শুই থাকিব শুৱাই নে নুশুৱাই ঠিক নাই, কিন্তু জলপানটো খুৱাই দিম আৰু এয়া ৰাতি শোৱা সময়ত ল'ৰাটোৰ লগত অকণমান ধেমালি। এয়া দেখিছে মুখখন ইমান মৰম লগা আছিলে, এতিয়া অকণমান চেঞ্জ হৈ গ'ল, ট'টেলি চেঞ্জ হ'ল। মুখখনত যোনবিলাক আপোনাৰ বেবী স্কিন আছিলে, বেবী স্কিনবিলাক নাইকিয়া হৈ গৈছে আৰু মুখৰ পূৰা মানে শ্বেপত আহি গৈছে। আৰু এইফালে চুলিকেইডালো তাৰ পূৰা কাৰ্ল হৈ গ'ল। আগতেতো নাছিলেই, ইয়াৰ মাজে মাজে নাই, পিছফালেতো নায়েই, আৰু পিছফালটো ফ্লেট আছিলে, এতিয়া অকণমান ৰাউণ্ড হৈ গ'লগৈ। দেখিছে তাক যিমানে চুমা খাওঁ সি সেয়া আলুৱে কামুৰিবলৈ আহে। কি হ'ল দে হা মানুহ, এয়া ভইচ অভাৰ কৰি থাকোঁতে ল'ৰাটোও সাৰ পাইছে। আৰু সেয়া দেখিছে চুলি তুলি টানি কৰি ৰাতি তাৰ ধেমালি গোসাই। এয়া চোৱাচোন, ৱাও তুমি মৰম কৰিছা। এনেকৈয়ে ৰাতি আমাৰ বহুত সময় যায়গৈ আৰু এনেকৈয়ে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকক লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই।